শ্রীভূমি জেলায় আজ শুরু হয়েছে ভোটগ্রহণ, যেখানে ৪৭ জন প্রার্থীর ভাগ্য নির্ধারণে অংশ নিচ্ছেন প্রায় ৯,৪২,০০০ ভোটার। সকাল ৭টা থেকে বিকাল ৫টা পর্যন্ত জেলার ১,১৮৮টি ভোটকেন্দ্রে চলছে ভোটদান। শান্তিপূর্ণ নির্বাচন নিশ্চিত করতে কড়া নিরাপত্তায় গোটা জেলাকে ১৮টি জোন ও ৯৩টি সেক্টরে ভাগ করা হয়েছে। ৪টি বিধানসভা কেন্দ্রে ভোটগ্রহণ চলছে এবং ৫,২২৪ জন ভোটকর্মী দায়িত্ব পালন করছেন। সব মিলিয়ে শ্রীভূমিতে আজ গণতন্ত্রের এক গুরুত্বপূর্ণ দিন, যা নির্ধারণ করবে প্রার্থীদের রাজনৈতিক ভবিষ্যৎ। আজি উত্তর করিমগঞ্জ বিধানসভা সমষ্টির অন্তর্গত এই ডিস্ট্রিক্ট ইন্ডাস্ট্রিজ অফিস সেন্টারত আমার যেটো রাইট সাইডত বুথ সেন্টার তাত এতিয়া আমি আমার ভোটাধিকারটো প্রয়োগ কৰিলোঁ। আমি সমূহ ৰাইজক এই বিধানসভা সমষ্টিত আমি আজি এই ভোটদান উপলক্ষে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ এই ৰাজ্যৰ যশস্বী মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত এই ৰাজ্য যেনে আগুৱাই গৈছে যোৱা 5 বছৰ আৰু অহা দিনত এই ৰাজ্য গোটেই দেশৰ মাজত 2-3টা উন্নত ৰাজ্য হিচাপে অগ্ৰগণ্য ৰাজ্য হিচাপে স্বীকৃতি পাব এই আশা আমি কৰিছোঁ। আৰু এই দৃষ্টিত এই বিধানসভা সমষ্টিৰ সমূহ ৰাইজে আজি যাতে তেওঁলোকৰ ভোটাধিকাৰ প্ৰয়োগ কৰে, তেওঁলোকৰ মতাধিকাৰ প্ৰয়োগ কৰে এই আহ্বান আমি জনাইছোঁ। আজি আমাৰ এই বিধানসভা সমষ্টিৰ যদি উন্নয়ন লাগে, এই বিধানসভা সমষ্টিৰ যদি খোৱা পানীৰ ব্যৱস্থাটো লাগে, এই বিধানসভা সমষ্টিত যদি আমাৰ পাকা সড়কটো লাগে, এই বিধানসভা সমষ্টিৰ ৰাইজক যদি আজি আমাৰ অৰুণোদয় পাব লাগে, এই বিধানসভা সমষ্টিৰ ৰাইজক যদি আজি আমাৰ ন্যায্য মূল্যত দালি চিনি লৱণ ৰেহাই মূল্যত পাব লাগে, আমাৰ মহিলা উদ্যমিতাৰ চেকটো পাব লাগে, আমাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ যোজনাৰ চেকটো পাব লাগে, তেনেহ'লে আজিৰ দিনত তেওঁলোকৰ সুচিন্তিত মতামত তেওঁলোকে গ্ৰহণ কৰিব লাগিব। আৰু এই দিনত আজি তেওঁলোকৰ মতামত প্ৰয়োগ কৰিব লাগিব, ভোটাধিকাৰ প্ৰয়োগ কৰিব লাগিব। আমি অহা দিনত এটা সুন্দৰ অগ্ৰগণ্য ৰাজ্য হিচাপে আমাৰ এই আসাম যাতে বিবেচিত হয় এই কামনা আজি আমি কৰিছোঁ ঈশ্বৰৰ প্ৰতি। আৰু এই শুভ মুহূৰ্তত আমি গোটেই ৰাইজক এই বিধানসভা সমষ্টিৰ আমি তেওঁলোকক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।